নমস্কাৰ মই আচাৰ্য বিনয় কাশ্যপ ইয়াতে প্ৰশ্নটো হল যে সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ যেতিয়া হয় তাৰ মাজত জ্যোতিষশাস্ত্ৰ ৰিলেশনটো আমাক ইয়াতে সোধা হৈছে আৰু জ্যোতিষশাস্ত্ৰ ৰিলেশনৰ লগতে যে চন্দ্ৰ আৰু সূৰ্যৰ লগত কি প্ৰতিকাৰ কৰিব লাগে হেতুৰ বিষয়েও আমাক সোধা হৈছে ইয়াতে কও যে চাওক যিটো গ্ৰহণ ইটসেলফে জ্যোতিষশাস্ত্ৰ গ্ৰহণ মানে হল জ্যোতিষশাস্ত্ৰ কাৰণ গ্ৰহৰ অৱস্থান আমি তাৰ পৰা আমি পাই আছো জ্যোতিষশাস্ত্ৰ যেতিয়া খদাই মনত ৰাখিব যে যেতিয়া পূৰ্ণিমা হ'ব ঠিক আছে তেতিয়া গ্ৰহণ লাগিব আৰু যেতিয়া অমাৱস্যা হ'ব তেতিয়া গ্ৰহণ লাগিব ঠিক আছে তাৰ মানে কি হয় যে 15 দিন অন্তৰাল থাকে এটো এতিয়া সূৰ্যগ্ৰহণ যেতিয়া হ'ব যেতিয়া সূৰ্যই চন্দ্ৰটোক ঢাকি দিব সূৰ্যগ্ৰহণ হ'ব আৰু যেতিয়া চন্দ্ৰই সূৰ্যটোক ঢাকিব তেতিয়া চন্দ্ৰগ্ৰহণ হ'ব তাৰ মাজত পাৰ্শিয়াল গ্ৰহণো আছে বা আংশিক গ্ৰহণ বা পূৰ্ণ চন্দ্ৰগ্ৰহণ বা পূৰ্ণ সূৰ্যগ্ৰহণ বা আংশিক সূৰ্যগ্ৰহণ থাকিব বা কিতিয়াবা কি হয় সূৰ্যটো কৰোনা হিচাপে থাকিব সূৰ্যটো মিডল পোৰ্শনত ঢাকি দিব কিন্তু সাইডেদি এটা ৰিং অফ ফায়াৰ থাকিব এই আটাইবোৰ বস্তু হল জ্যোতিষশাস্ত্ৰ কাৰণ কি জ্যোতিষ আছে কাৰণেহে আমি এই ক্যালকুলেশন বিলাক কৰিব পাৰিছো কাৰণ জ্যোতিষশাস্ত্ৰ নাসাটো বৰ বেছি নাসা অবজাৰভেটৰি প্ল্যানেটাৰি সিস্টেম কিতিয়া ষ্টাৰ্ট হৈছে তাৰ আগতে তাৰ বহুত বছৰ আগৰ পৰা বিক্ৰম সম্বত চলি থাকাৰ পৰা আমাৰ জ্যোতিষী বিলাকে চন্দ্ৰ গ্ৰহণ আৰু সূৰ্য গ্ৰহণৰ এক্সাক্ট প্ৰেডিকশন কৰি আহিছে একাৰণে জ্যোতিষশাস্ত্ৰৰ ইয়াৰ মহত্ব বহুত বেছি এতিয়া মেইন কথা হল কি যে জ্যোতিষশাস্ত্ৰত যেহেতু সোধা হৈছে যে চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ হলে কি প্ৰতিকাৰ কৰিব লাগে ফাৰ্স্ট কথা হল কি যে জ্যোতিষশাস্ত্ৰ মতে যদি চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ হৈছে আপোনাৰ অঞ্চলৰ পৰা আপুনি গ্ৰহণটো দেখা পাইছে নে নাই যদি আপোনাৰ অঞ্চলৰ পৰা আপুনি গ্ৰহণটো দেখা পোৱা নাই তেনেহলে সেই গ্ৰহণৰ কোনো মহত্ব নাথাকে আৰু যদি আপোনাৰ অঞ্চলৰ পৰা আপুনি সেই গ্ৰহণটো দেখা পাইছে চন্দ্ৰগ্ৰহণে হওক বা সূৰ্যগ্ৰহণে হওক তেনেহলে কি প্ৰতিকাৰ ল'ব তেনেহলে তাৰ প্ৰতিকাৰ হল কি যে সেইখিনি সময়ত সূৰ্যগ্ৰহণ হলে 12 ঘণ্টা আগত আপুনি কোনো খাদ্য গ্ৰহণ কৰিব নালাগে আৰু চন্দ্ৰগ্ৰহণ হলে 9 ঘণ্টা আগত কোনো ধৰণৰ খাদ্য গ্ৰহণ কৰিব নালাগে বকল খাদ্য নহয় কোনো ধৰণৰ পূজা পাতল আদিও কৰিব নালাগে সূৰ্যগ্ৰহণ হলে 12 ঘণ্টা আগত কোনো ধৰণৰ পূজা পাতল বা মন্দিৰত সেৱা আদি কৰিব নালাগে চন্দ্ৰগ্ৰহণ হলে 9 ঘণ্টা আগত কোনো ধৰণৰ সেৱা পূজা অৰ্চনা আদি কৰিব নালাগে তাৰ জায়গাত আপোনালোকে মন্ত্ৰ মাতিব পাৰে মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে এইবিলাক কৰিলে ভাল ৰিজাল্ট পাব আৰু যদি খোৱা বস্তু আছে সেইবিলাক যদি বনাই থৈ দিছে সাধাৰণতে নবনোৱাই ভাল আৰু যদি বনাই থৈ দিছে তেনেহলে তাক ঢাকি তাৰ ওপৰত তুলসী পাত থৈ দিব যাতে তাৰ সূৰ্যৰ বা গ্ৰহণৰ যদি বিকিৰণৰ কাৰণে খাদ্যত বিষ ক্ৰিয়া হ'ব পাৰে সেইবিলাক যাতে নহয় আৰু পানী আদি যদি আছে সেইবিলাক চেঞ্জ কৰি দিয়াই ভাল হ'ব শ্ৰেষ্ঠ হয় একাৰণে সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ মহত্ব আমাৰ জ্যোতিষশাস্ত্ৰত বহুত বেছি আৰু ইয়াক মানাটো আমাৰ কাৰণে বহুত দৰকাৰী কিছুমান মানুহ আছে যিবিলাকে এইবিলাক নামানিলে হয় যেনে বৃদ্ধ মানুহ বা প্ৰেগনেন্ট মহিলা তেওঁলোকৰ কাৰণে বৰ বেছি প্ৰযোজ্য নহয় কিন্তু সাধাৰণতে ইন জেনাৰেল মানুহৰ কাৰণে চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণটো যদি মানি চলিব পাৰে তেনেহলে ই ভাল ফল দিব নহলে কি হয় নিগেটিভ ৰিজাল্ট কিছুমান জায়গাত দেখা পোৱা যায়